বিজনীত ৰাজহুৱা চাউল বিতৰণ ব্যৱস্থাত দুৰ্নীতিৰ অভিযোগ। চিৰাং জিলাৰ বিজনীৰ দক্ষিণ বিজনী সমবায় সমিতিৰ অন্তৰ্গত শিয়ালমাৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণত এজেণ্টে দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুষ্ঠিত সমবায়ৰ এজেণ্ট ধনঞ্জন ৰায়ে প্ৰতিজন গ্ৰাহকক দিয়ে 4 কিলোগ্ৰামকৈ চাউল। গাঁৱত এই ডিলাৰে 4 কেজি কৰি চাউল দি আছে, আজি লকডাউনৰ পিছৰ পৰাই দি আছে। এইটো এলা প্ৰত্যেকখন গাঁৱতে 5 কেজি কৰি দিয়ে আৰু এইখিনি 2024ৰ যিখিনি ৰেচন কাৰ্ড হ'ল নতুন কৰি সেইখিনিক দি আছে 5 কেজি কৰি। ডিলাৰজনৰ নাম ধনঞ্জয় ৰায় হয়, শিয়ালমাৰী। বৰ্তমান 33 কেজি পাওঁ, এনে 35 কেজি পাব লাগে। 2 কেজি কম 2 কেজি কম কৰি দি আছে। এনেদৰে প্ৰতিজন গ্ৰাহকৰ পৰা 1 কিলোগ্ৰামকৈ চাউল কৰ্তন কৰাত ক্ষোভিত হৈ পৰিছে শিয়ালমাৰীৰ ৰাইজ। এনে পৰিপ্ৰেক্ষিতত আজি বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে শিয়ালমাৰীৰ ৰাইজে। আমি শিয়ালমাৰী গাঁৱৰ ৰাইজ হিচাপে আমি আহিছোঁ। মূল কথা হৈছে কি, চৰকাৰী আঁচনিৰ জৰিয়তে যি ৰেচন কাৰ্ডৰ গৰাকীসকলে চৰকাৰীভাৱে চাউল পাব পাৰে, সেই ব্যৱস্থাত আমাৰ শিয়ালমাৰী গাঁৱত যি ডিলাৰজনে কৰিছে কি, যে আমি প্ৰতিজন ৰেচন কাৰ্ডৰ গৰাকীয়ে 5 কেজিকৈ চাউল পাব লাগে, কিন্তু তেওঁক 4 কেজিকৈ চাউল দি আছে। অৰ্থাৎ এটা পৰিয়ালৰ যদি 4জন সদস্য থাকে তেনেহ'লে তেওঁ 20 কেজিকৈ পাব লাগে, 5 কেজিকৈ, কিন্তু তেওঁ পাই আছে 16 কেজিকৈ, অৰ্থাৎ 4 কেজিকৈ চাউল প্ৰতি ঘৰ পৰিয়ালে পৰা আত্মসাৎ কৰি আছে। আৰু অন্তৰ্দয়া যি আঁচনিৰ জৰিয়তে 35 কেজিকৈ চাউল পাব লাগে, তাত 33 কেজিকৈ চাউল পাই আছে। গতিকে এনেধৰণৰ চাউল যি আত্মসাৎ কৰা গৰাকীক অতিগ্ৰে কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দাবী জনাৰ কাৰণে তদন্ত কৰি আমি বিভাগীয় মহকুমাধিপতি বাইদেউক আমি এখন স্মাৰকপত্ৰৰ জৰিয়তে আমি আজি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দোষী ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধাৰৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি